नमस्कार, মোৰ নাম শ্ৰী জ্যোতিষ্ময় চহৰীয়া। नमस्कार, মোৰ নাম শ্ৰী গৌতম ডেকা। नमस्कार, মোৰ নাম শ্ৰী তপন বড়ো। नमस्कार, মোৰ নাম শ্ৰী চিন্ময় ডেকা। नमस्कार, মোৰ নাম শ্ৰী বৰ্ণালী কলিতা। আমি উত্তৰমলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। আজিৰ প্ৰকল্পটোৰ শিৰোনাম হৈছে স্মাৰ্ট ইকো হোম ফৰ এ ছাষ্টেইনেবল ফিউচাৰ। আমাৰ এই প্ৰকল্পটো গ্ৰহণ কৰাৰ সমস্যাসমূহ হৈছে আধুনিক যুগত ঘৰে ঘৰে বিদ্যুতৰ অত্যাধিক ব্যৱহাৰ, পানীৰ অপচয় আৰু আৱৰ্জনাৰ ব্যৱস্থাপনাৰ অভাৱ। অধিকাংশ ঘৰে অনৱীকৰণযোগ্য শক্তিৰ ওপৰত নিৰ্ভৰশীল আৰু বৰষুণৰ পানী সংৰক্ষণৰো ব্যৱস্থা নাই। আৰু এইবোৰৰ ফলত প্ৰদূষণ, বিদ্যুতৰ উচ্চ বিল আৰু পৰিৱেশৰ ক্ষয়ক্ষতি বৃদ্ধি পাইছে। স্মাৰ্ট ইকো হোমৰ মুখ্য 6টা ব্যৱস্থা হ'ল স্মাৰ্ট এনাৰ্জি মেনেজমেণ্ট ছিষ্টেম, স্মাৰ্ট ৱাটাৰ কনজাৰ্ভেশ্যন আৰু ৰিচাইকেল ছিষ্টেম, স্মাৰ্ট ৱাটাৰ ফিল্টাৰ ছিষ্টেম, স্মাৰ্ট ৱেষ্ট মেনেজমেণ্ট ছিষ্টেম, স্মাৰ্ট চেনিটেশ্যন আৰু এয়াৰ কোৱালিটি ছিষ্টেম, ছাষ্টেইনেবল কনষ্ট্ৰাকশ্যন ফিচাৰ্ছ। স্মাৰ্ট ৱাটাৰ ফিল্টাৰ ছিষ্টেম, যেতিয়া টেপৰ তলত গিলাচটো দিয়া হয় তেতিয়া পানী ওলায়, যেতিয়া টেপৰ তলৰ পৰা গিলাচটো গুচোৱা হয় তেতিয়া পানী ওলোৱা বন্ধ হয়। ইয়াৰ দ্বাৰা পানী অপচয় বহু পৰিমাণে কমিব। আমাৰ প্ৰকল্পটোৰ বিৱৰণীবোৰ হৈছে এটা সোলাৰ ছিষ্টেম, যাৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰি বেটাৰী সংৰক্ষণ কৰা হয়। মোচন সেন্সৰ, যেতিয়া গাড়ী বা মানুহ অহা দেখা পায় তেতিয়া মোচন সেন্সৰ কাম কৰি লাইট জ্বলি উঠে আৰু কোনো মোচন সেন্স নোহোৱাকৈ অট'মেটিক বন্ধ হৈ যায়। স্মাৰ্ট ডাষ্টবিন শুকান আৰু ভিজা আৱৰ্জনা পৃথক কৰে। নৰসিংহ পাত, পুদিনা আৰু বিভিন্ন ধৰণৰ ফুলেৰে ৰুম ফ্ৰেছনাৰ বনাইছোঁ আৰু আমি এইবিলাক টয়লেট বা বাথৰুমত ব্যৱহাৰ কৰিব পাৰিম। এয়া পুদিনা, এয়া নিমপাত, এয়া নৰসিংহ পাত, এয়া গোলাপ ফুল আৰু এয়া সততে খোৱা ফুল। এতিয়া আমি ছিঙি লৈ এইবোৰ ৰ'দত শুকুৱাম। এতিয়া আমি এই গুড়িখিনি গৰম কৰিম। এয়া আমাৰ ৰুম ফ্ৰেছনাৰ তৈয়াৰ হৈ গ'ল। এয়া আমি টয়লেট বা বাথৰুমত ব্যৱহাৰ কৰিব পাৰিম। আমি পেলনীয়া সামগ্ৰীবোৰেৰে এইবোৰ বনাব পাৰোঁ। আমি এটা বৰষুণ দিলেই যাতে কাপোৰবোৰ নিতিতি ভিতৰলৈ সোমাই যায় তেনে এটা ব্যৱস্থা কৰিছোঁ। আৰু আমি খেতিবোৰ যেতিয়া শুকান হৈ থাকে তেতিয়া পানী দিবলৈ এটা ব্যৱস্থা কৰিছোঁ আৰু তিতি থাকিলে এই কাম নকৰে। প্ৰত্যক্ষিত ফলাফল 40 পৰা 50% বিদ্যুৎ সংৰক্ষণ, 60% পানী সংৰক্ষণ, পৰিৱেশ প্ৰদূষণৰ হ্ৰাস, স্থানীয় সামগ্ৰী ব্যৱস্থা বৃদ্ধি। আমাৰ স্মাৰ্ট ইকো হোম বিদ্যুৎ, পানী আৰু আৱৰ্জনাৰ বুদ্ধিমত্তাপূৰ্ণ ব্যৱস্থাপনা কৰে। ইকো ফ্ৰেণ্ডলি আৰু স্থানীয় প্ৰযুক্তিৰ ভৰ, যি স্বচ্ছ, সেউজ আৰু স্বাৱলম্বী ভাৰতৰ দিশে এটা পদক্ষেপ। ধন্যবাদ।